কলাক্ষেত্ৰত আদৰ্শ বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক সমাৰোহ 2024 শীৰ্ষক অনুষ্ঠান শিক্ষা বিভাগৰ অধীনস্থ আদৰ্শ বিদ্যালয় সংগঠন অসমৰ উদ্যোগত এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষা উপদেষ্টা ডক্টৰ ননীগোপাল মহন্ত মুখ্যমন্ত্ৰীয়ে আদৰ্শ বিদ্যালয়ে ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ ওপৰত মন্তব্য প্ৰকাশ কৰে আদৰ্শ বিদ্যালয় ৰাজ্যৰ শিক্ষা জগতত এক গুৰুত্বপূৰ্ণ সংযোজন ৰাজ্যত সেৱাৰ দ্বাৰা পৰিচালিত 4000তকৈও অধিক বিদ্যালয় আছে ৰাজ্যৰ 56খন বিদ্যালয় সেৱাৰ পৰিৱৰ্তে CBSE দ্বাৰা পৰিচালিত বিদ্যালয় আৰম্ভ কৰিছিল এখন কমিটি গঠন কৰি বিদ্যালয়সমূহ পৰিচালনাৰ দায়িত্ব দিয়া হৈছিল এই বিদ্যালয়ৰ পৰা 96.44% ছাত্ৰ-ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে আদৰ্শ বিদ্যালয়সমূহত সুন্দৰ চৌহদ সুন্দৰ পৰিৱেশৰ মাজেৰে শিক্ষাদান কৰা হয় অনাগত দিনত আদৰ্শ বিদ্যালয়ৰ সংখ্যা 126 লৈ বৃদ্ধি কৰা হ'ব অসমৰ শিক্ষা জগতত আদৰ্শ বিদ্যালয় এক গুৰুত্বপূৰ্ণ আৰু ব্যতিক্ৰমী সংযোজন আমাৰ ৰাজ্যত সেৱাৰ দ্বাৰা পৰিচালিত 4000তকৈ অধিক শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠান কেইখনৰ ভিতৰত আমি সেই সময়ত প্ৰায় 22খন আজি গৈ 56খন আমি আদৰ্শ বিদ্যালয় স্থাপন কৰিছিলো যিসমূহ সেৱাৰ পৰিৱৰ্তে CBSE দ্বাৰা এফিলিয়েটেড আমি কৰাৰ প্ৰচেষ্টা লৈছিলো CBSE দ্বাৰা শিক্ষক পঢ়াবৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰী আদিও আমি এখন এই গোটেই বিদ্যালয়বিলাকৰ মাজত এখন সোসাইটি গঠন কৰি আমি তেখেতসকলক এই সোসাইটিৰ অধীনলৈ আনি তাৰ পৰা আমি এই বিদ্যালয়সমূহ পৰিচালনাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলো আজি আমি দেখা পাইছো যে আমাৰ ৰাজহুৱা খণ্ডত স্থাপন হোৱা এই 56খন আদৰ্শ বিদ্যালয়ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 96.44% অৰ্থাৎ আমাৰ 4000 যি আমি চৰকাৰী সেৱাৰ অধীনত আমি বিদ্যালয় চলাও তাতে আমাৰ কেবাখনো 100% পৰীক্ষাত পাছ কৰা শিক্ষানুষ্ঠান আছে কিন্তু এনেকুৱাও শিক্ষানুষ্ঠান আছে য'ত হয়তো বছৰত এজন লৰায়ো মেট্ৰিক পাছ কৰিব পৰা নাই